বিলাসীপুৰত প্ৰতিভা সন্ধানী প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত বিলাসীপুৰ ব্যোমকেশ মেমৰিয়েল জুনিয়ৰ কলেজত আজি উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক শৈক্ষিক জ্ঞান প্ৰতিষ্ঠানৰ উদ্যোগত আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ অনুমতিত অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত প্ৰতিভা সন্ধানী প্ৰতিযোগিতামূলক পৰীক্ষা। এই প্ৰতিযোগিতাত মুঠ 40 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। তেওঁলোকৰ মাজৰ পৰা 20 গৰাকী সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক 13,300 টকা পৰ্যন্ত বৃত্তিৰ বাবে মনোনীত কৰা হয়। পৰীক্ষাটো অহা 14 ছেপ্টেম্বৰ 2025 তাৰিখে ৰবিবাৰে অনুষ্ঠিত হ'ব আৰু ফলাফল ঘোষণা কৰা হ'ব 24 ডিচেম্বৰ 2025 তাৰিখে। এই বৃত্তিমূলক পৰীক্ষা দ্বিতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হ'ব। মাধ্যম হিচাপে অসমীয়া, বড়ো আৰু বঙালী ভাষা গ্ৰহণ কৰা হৈছে। প্ৰশ্নৰ বিষয়বস্তুত থাকিব সাধাৰণ জ্ঞান, যুক্তিতত্ত্ব, ছবি চিনাক্তকৰণ, অসমীয়া আৰু ইংৰাজী ব্যাকৰণ, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান, পৰিৱেশ অধ্যয়ন আদিৰ ওপৰত আধাৰিত প্ৰশ্নপত্ৰ। পৰীক্ষাত উপস্থিত থাকে প্ৰতিষ্ঠানৰ মেনেজিং ডাইৰেক্টৰ পিংকু চৌধুৰী, বিজয়নাথৰ লগতে বিভিন্ন শাখাৰ দায়িত্বপ্ৰাপ্তসকল। বিলাসীপুৰৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ধুবুৰী জিলাৰ বিলাসীপাৰাত আজি আমাৰ ছুপাৰভাইচাৰৰ ইণ্টাৰভিউ এটা আছিলে, লিখিত পৰীক্ষা আছিলে। এই ছুপাৰভাইচাৰৰ ধুবুৰী জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা নিবনুৱাসকলৰ আমি আজি নিযুক্তি প্ৰদান কৰিলোঁ। ষ্টুডেণ্ট মোটামুটি 40জনমান হৈছিলে, তাৰে 20জনমান আমাৰ আজি ইণ্টাৰভিউত ছিলেকশ্যন হ'ল। তেওঁলোকক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিলোঁ আৰু তেওঁলোকক নিজৰ নিজৰ অঞ্চলত ছাত্ৰ ছাত্ৰীৰ মাজত বৃত্তিমূলক পৰীক্ষা পতাৰ বাবে নিয়োগ কৰা হৈছে। অহা ছেপ্টেম্বৰ মাহৰ 14 তাৰিখে আমাৰ সদৌ অসম ভিত্তিত নৰ্থ ইষ্ট ৰিজন ইনষ্টিটিউট ফৰ টেলেণ্ট হাউচত বৃত্তিমূলক পৰীক্ষা হ'ব। এই পৰীক্ষাত প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অসমীয়া আৰু ইংৰাজী মাধ্যমৰ পৰীক্ষা হ'ব। 6টা ছাবজেক্টৰ ওপৰত হ'ব: অসমীয়া ব্যাকৰণ, ইংৰাজী ব্যাকৰণ, গণিত, বিজ্ঞান, সাধাৰণ জ্ঞান, যুক্তিতত্ত্ব আৰু ছবি চিনাক্তকৰণৰ ওপৰত আমাৰ পৰীক্ষা হ'ব 14 ছেপ্টেম্বৰত। সেয়ে সমূহ অসমবাসী ৰাইজক অনুৰোধ জনাওঁ যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসমূহক আমাৰ এই পৰীক্ষাত অংশগ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনালোঁ। মই পৰিচালক সঞ্চালক পিংকু চৌধুৰী, মোৰ লগত আছিলে আমাৰ নেৰিষ্টৰ জনসম্পৰ্কৰক্ষী বিষয়া বিজয়নাথ ডাঙৰীয়া, লগতে আমাৰ আজি এই বিলাসীপাৰা শাখা সমন্বয়ক জহিৰুল ইছলাম আৰু লগতে আছিলে দীপজ্যোতি বৰুৱা।